powder. Lipstick lagya. Lipstick. It's strawberry lipstick. Sane ka lipstick. Ito lekang sa. Reels banaysa. Reels banaysa na. Tumi jua. Jua. Mahe thaka. Mami ra hoy aso. নমস্কাৰ পোনপ্ৰথমে মই অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। এতিয়া এই বিচনা পত্ৰ চব ৰেডি কৰিলোঁ। তাৰপিছত আমাৰ কাপোৰখিনি দেখিছে নাই, এই চিজিল কৰোঁ ওপৰত যিখিনি সৰু সুৰাকৈ আছে সেইখিনি মানে আমাৰ মৰমৰ কাপোৰ হয় যিহেতু, আৰু দেউতাকৰ আৰু ডাঙৰ বেটি কাপোৰ হয় সিডালানত আছেগৈ, আৰু ডেইলিক চাফা কৰিবলগীয়া হয়। ডেইলিক মানে অকণমান যত্ন দেখিবই, বিশেষকৈ সৰু ল'ৰা ছোৱালী থকা ঘৰ যিহেতু, আৰু কিমান ক'ব নোৱাৰোঁ। একেটাই ক'লেও একেটাই নক'লেও একেটাই। এতিয়া এইকেইটা কাপোৰ ধুবৰ কাৰণে চাৰ্ফত দিবলৈ উলিয়াই লৈছোঁ। তাকে চাৰ্ফত দিমগৈ। দিনটোনো আজি কি দেখাব পাৰোঁ আপোনালোকে চাই যাব, আৰু মোৰ যদি চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। এতিয়া এয়াই ইহঁতক এয়া হৰলিক্স পানীয়ে লগতে বিস্কুট এটা খুটি খাবলৈ দিছোঁ। এয়া হৈছে ডাঙৰ দেহা, আৰু আমাৰ মৰমে বোলে ষ্টাইলত আছে। এতিয়া খাই মেলি লোৱা দেই, খাই মেলি কিতাপত পঢ়িবা, শুনিছা নাই? মৰমে এখন টেবুলত পঢ়িবা, বাই নিজৰ টেবুলত পঢ়িব দেই, শুনো। খোৱা, খাই থাকা। এতিয়া এয়া ভাত ৰান্ধি আছোঁ, যিহেতু আজি মানুহজন কামলৈ যাব, সেইকাৰণে 8টা বজাত এয়া ভাত ৰান্ধিবলগীয়া হৈছে। কাচকল আমাৰ দুজনী ছোৱালীয়ে নাখায়, দেউতাকে মইহে কওঁ খাওঁ। মোকো যেনেকৈ কাচকলটো ভজা লাগিলে খাই ভাল পাওঁ। ইহঁতলৈ আকৌ আলু বইল কৰিছোঁ কণাকণ কৰি দিবলৈ। এতিয়া ভাজিকণ পটাপট কৰি লওঁ। তাৰপিছতে মৰমক এয়া ABCD লিখিবলৈ দিছোঁ। মানে মানুহজনীৰ লগত বহি থাকিলেহে অকণমান পঢ়ে, সিভাগে নপঢ়ে। আৰু সেইপিনে ডাঙৰ বেটি এয়া পঢ়া টেবুলত লিখিবলৈ দি থৈছোঁ, কি কৰিছে তাইহে জানে। পঢ়ি যোৱা কলিজা, পঢ়ি যোৱা, পঢ়ি যোৱা, তেতিয়াহে মই চাইকেল চলাবলৈ দিম আকৌ। তুমি খাই লৈ তুমি পটাপট লিখা আখৰকেইটা, শুনিছা নাই? কেইপা আছে, কেইপা লিখা, যেটো লিখিছা নাই? অঁ হৈছে, দুডাল আচৰ ভিতৰত লিখিছা, দুটা ঘৰ ভিতৰত, অঁ তেনেকৈ লিখি লিখি যোৱা। এতিয়া এয়া ভাতকেইটা খাই মেলি লওঁ, আৰু এয়া ডাঙৰ দেহা খাই মেলি আছে, লগতে এয়া মৰমৰ ভাত। কি কৰিছা উঠা, লগতে এয়া তৰক মেহতা বাৰু দিনটো আজি মই লগাবলৈ নাই দিয়া। এতিয়া ভাতকেইটা খাবৰ সময়তে লগাবলৈ দিছোঁ, কাৰণ এনেকৈ টিভি চাই থাকিলে ইহঁতৰ মানে একো নহ'বগৈ যে, সেইটো কাৰণে। ভাতকেইটা খাই থাকোঁতে অকণমান চোৱা, তাৰপিছত আকৌ অফ কৰি দিব লাগিব। অফ কৰি কামৰ কাৰণে লগাই দিব লাগিব। ঘৰৰ পৰা সেইদিনা লৈ অহা আম টেঙা সেয়া দুটা আছিলেগৈ, তাকে এতিয়া চকলাই মেলি লৈছোঁ পিহনাত, আৰু সৰু বেটিলৈ অকণমান কাঢ়ি থৈছোঁ। যিহেতু এতিয়া অকণমান পকিছেগৈ যেন, সেইটো কাৰণে আমাৰ মিঠাও হৈছে, আৰু তাইলৈ এয়া এক্সট্ৰাকৈ লৈ লৈছোঁ। ডাঙৰ দেহা এখন নাখায় কাৰণে তাইলৈ নাই থোৱা। এইখিনি হৈছে মেথিগুটি পেষ্ট, মানে চুলিটো ইমান সৰিছে, ৰাতিপুৱাতে মেথিগুটিখিনি তিয়াই থ'লোঁ, এতিয়া পেষ্ট বনালোঁ মিক্সিত দি। এতিয়া সেই চুলিত সানো, গুড়িটো ভালকৈ লগাই দিওঁ। কয় বোলে মেথিগুটি পেষ্ট, মেথিগুটি এনেকৈ পেষ্ট সানিলে চুলি সৰাটো বন্ধ হয়, সেইকাৰণে সানোচোন। এয়া ধুনীয়াকৈ চুলিখিনি লগাই মানে 4টা বজাত যেতিয়া পানী আহিব তেতিয়া ধুই দিম। এতিয়া এয়া 2টা বাজিবলৈ হ'ল, মানে পানীও যথেষ্ট পানী লাগে। আগতে ইমান এলাহতে থাকি যায়, আগতে সেই এবাৰহে ধুইলোঁ। তাৰপিছত নাই বোলো আজি মোৰ ৰ'দটো দিছে যিহেতু, এতিয়া সেয়া 4টা বজাত যেতিয়া পানী আহিব তেতিয়া ধুই দিম, আৰু তেতিয়া পানীটো মই সৰহকৈ পাম। এতিয়া এনেকৈ এতিয়া থৈ দিওঁ আৰু। যাওঁ এতিয়া কাপোৰকেইটা লৈ আহোঁ। আজি ৰ'দটো যে ইমান চোকা, পুলিকেইটা যে মৰি গৈছেগৈ।
এইয়া বিলাহী এটা ৰঙচুৱা হৈছে, খাই থকা হৈছে বাৰু। এইকেইটা পকা বিলাহীকেইটা লৈ যাওঁ। বেঙেনা 5জোপা আছিলে, 3জোপা মৰিলে। এইয়া এজোপা এটা কলি লাগিছে, এইকেইজোপা আকৌ কি হয় ঠিক নাই, কেলে মৰিলে জানো। এইটো লৈহে যাওঁ, বান্দৰ আকৌ লৈ যাব, ঢেৰ বান্দৰ। সন্ধিয়া সময়ছোৱাত কিনো খাম লাগি আছে। তাৰপিছতে পাচলি বনাবৰ কাৰণে কাবেলি বুট তিয়াই থৈছিলোঁ, তাই কেইটামানকৈ লৈ পিনে নিমখ আৰু নেমু অকণ চেপি লৈছোঁ। নেমু এইটো সময়ত মানে কি খাম নিচিনা লাগি থাকে। আৰু মানে বিস্কুট আছে, মই মানে বৰ বিস্কুট খাই থাকিবলৈ নোৱাৰোঁ, সেইটো কাৰণে চানা বুট তেনেকৈ কিবা এটা পালে ভাল লাগে আৰু। এতিয়া কাবেলি বুট গোটেইকেইটা নাখাওঁ বাৰু, এনে সানিহে থৈছোঁ, এটা দুটাকৈ কুটুকাটাক তেনেকৈ আৰু। এতিয়া ৰাতিৰ সাজ বনাবলৈ হৈয়ে গ'ল আৰু সময়। কাবেলি বুটৰ আঞ্জা বনাম বুলি ভাবিছোঁ, লগতে এয়া ৰেডি কৰি লৈছোঁ। আৰু ৰাতি আজি মানে ভাত নবনাওঁ, কিহেনো আজি বনাওঁ আপোনালোকে চাই যাব। আজিয়ে ৰাতিৰ সাজত ভাত নাই বনোৱা, ৰুটিকে বনালোঁ, লগতে এয়া কাবেলি বুটৰ আঞ্জা। আৰু এইপিনে এয়া ডাঙৰ দেহাই খাই আছে, ডাঙৰ দেহাই তেলৰ ৰুটি খায়। ডাঙৰ দেহা আৰু মই এয়া তেলৰ ৰুটি খাইছোঁ। দেউতাকৰ বাৰু তেলৰ ৰুটি নাখায়গৈ, তেওঁ শুকান ৰুটিয়ে খায় বাৰু। আৰু তেওঁলৈ মানে এতিয়ালৈকে কৰা নাই, তেওঁ মানে দেৰিকৈ আহিব, সেইটো কাৰণে। আৰু এইটো দেখিছেনে মৰমে, আমাৰ মৰমে শুকান ৰুটি খায়। এয়া শুকান ৰুটি ভাল পোৱা ছোৱালী। একচুৱেলি শুকান ৰুটি খাব লাগে বাৰু, এই এটাই শুকান ৰুটিহে খায়। তাৰপিছত তাইক দিছোঁ শুকান ৰুটি, আৰু এয়া মই লৈছোঁ তেলৰ ৰুটি। আমাৰ এয়া ডাঙৰ দেহা আজি ৰাতি মানে ইমান গৰম হৈছে নাই দিনটো, সেইটো কাৰণে মানে ভাল নবনালোঁ আৰু। ইহঁতেও খাবলৈ মন কৰা নাই যিহেতু, সেইটো কাৰণে আজি এনেদৰে আজি খাইছোঁ ৰাতি সাজ। ইমান গৰম হৈছে বাৰু ন, উপায় নাই, গৰমটো হ'বই বাৰু। আৰু এতিয়া এয়া খাই মেলি লওঁ, আজিলৈ আহিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই যাব, এতিয়ালৈ আহিছোঁ।